হাই এভৰিৱান, হেপী জন্মাষ্টমী। আৰু এয়া চাওকচোন, মই আজি আপোনালোকৰ ওচৰলৈ এই জন্মাষ্টমী ভিডিঅ'টো লৈ আহিছোঁ। আৰু বেচন অলপ মই চালি লৈছোঁ, অলপমান বুন্দিয়া আৰু অলপমান জিলাপি, এখন বা দুখন একদম কম পৰিমাণে বনাবলৈ মই বাতিতে অলপমান বেচন গুলি লৈছোঁ। সেই বেচনৰ লাড্ডুবিলাক যে লাম্পছবিলাক বহুত থাকে, সেইকাৰণে মানে অলপমান চালনীত চালি লৈছোঁ আৰু এইখিনি দেখুৱাইছোঁ, বহুত কম পৰিমাণৰ। হেপী জন্মাষ্টমী, শুভেচ্ছা থাকিল, মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। আগতে মানে চাকি বন্তি দি লাড্ডুক অলপ কিবা কিবি খোৱালোঁ, তাৰপিছতে নাৰিকলৰ লাড়ু দুটামান বনালোঁ। আজি ছেকেণ্ড টাইম হ'ব আৰু, গতিকে এইকেইদিনহে হৈছে লাড্ডুৰ আমাৰ কাৰণে বয়স, গতিকে বহুতে সৰু। চাই থাকিব, আজিৰ দিনত ব্ৰত ৰাখিম বুলি ভাবিছোঁ। আৰু আমাৰ ব্লক চকত যাব লাগিব, তাতে এটা চাকি জ্বলাব লাগিব। তাতে চাকি বুন্দিয়া বনাবৰ কাৰণে বেচনখিনি বৰ্তমান মই মিক্স কৰিছোঁ। গতিকে চাই থাকিব আজিৰ ব্লগটো। চাওক, অলপমান বুন্দিয়া বনাইছোঁ, বহুত দিন বুন্দিয়া বনোৱা নাছিলোঁ দেই। আৰু এনেকুৱাকৈ বাতিতে অলপমান চেনিৰ পানী ঠিক কৰি লৈছোঁ, আৰু এইখিনি তেনেকুৱাকৈ বনাইছোঁ। আৰু এইফালে ব্লক চকত গৈছিলোঁ চাকি বন্তি দিবৰ কাৰণে নিজা মাটিখিনিত। আৰু এয়া চবফালে জংঘল হৈ আছে, বাৰিষা কালত কাম কৰিব নোৱাৰি যে, আৰু ইফালে কাৰেণ্টটো নাই মেইনলি। আৰু এয়া চাওকচোন, এইটো কি বস্তু দেখিছেনে? আপোনালোকে চিনি পাইছেনে? নাই পোৱা। এইটো হ'ল লাজুকী লতাৰ ফুল। দেখি বহুত ভাল লাগিছিল, সেইকাৰণে বোলো দুটা ছিঙি লৈছিলোঁ। পিংক কালাৰৰ ফুলটো বহুত ভাল লাগে, অমিন্দৰ ফুলৰ নিচিনা। আৰু এয়া জানে কেক বনাইছে, তাই মানে লাড্ডুৰ কাৰণে বহুত এক্সাইটেড হৈ আছিলে। তাইয়ে এইবিলাক কিবা কিবি লিখিছে, কৃষ্ণে লিখিছে। আৰু এইফালে মই জিলাপি বনালোঁ, জিলাপিৰ চেপ ভাল নহ'ল, আৰু তেনেকুৱাকৈ বনালোঁ বহুত বস্তু। আধালেনি হ'ব নিদিয়াকৈ বনাইছোঁ। এয়া চাওক, জিলাপিৰ চেপে নহ'ল ভালকৈ। আৰু সেয়া হ'ল মোৰ গধূলি গোপাল ফুল, মোৰ কিটচেন গাৰ্ডেনৰ পৰাই আনিছোঁ গধূলি গোপাল ফুলকেইটা। আৰু দিনৰ ভাগত লড্ডু এনেকৈ আছে, আৰু এনেকৈ ফুল অলপ ছিঙি থৈছোঁ। সূৰ্য থকাৰ সময়তে, মানে সন্ধিয়া সময়ত ফুল ছিঙিব নাপায় যে। তাৰপিছত এয়া লাড্ডুৰ কাৰণে ড্ৰেছ পাতি, এইখিনিও জানে আনিছে তাই অনলাইন কৰি। আৰু এইখিনি অলপ অলপ যোগাৰ কৰিছোঁ। একচুৱেলি লাড্ডুক 56 ভোগ অৰ্পণ কৰিব লাগে, কিন্তু আমি সাধাৰণ মানুহে 56 ভোগ দিয়াটো সহজ নহয়। এইটো মানে ব্যস্ততাৰে পাৰ হৈ গৈ আছে, ভাল লাগি আছে। দিনটোৰ কাৰণে চকলেট কেক দোকানৰ পৰা নিজে বস্তু কিনি লৈ আহিছে। তাই মানে লড্ডুক ইমানে ভাল পায়, আজি তাই পঢ়া শুনা একদম কৰা নাই, মই পঢ়া টেবুলত নিবই পৰা নাই। লড্ডুৰ বস্তুখিনি ফাৰ্ষ্টতে, তাৰপিছতহে মানে তাই পঢ়া। কি যে হ'ব নহয়, ভগৱানে যাতে মংগল কৰে, সদায় ভালে কুশলে ৰাখে, পঢ়া শুনাৰ জ্ঞান বুদ্ধিখিনি যাতে ঠিকে দি থাকে, তাকে কামনা কৰিছোঁ। আৰু একো নোৱাৰোঁ, কি কৰিম আৰু উপায় নাই। ভিডিঅ'টো কৰিছোঁ কিবা এটা ভাল চাই থাকিব, যেই নহওক বাৰু অলপ অলপ সঁহাৰি জনাব, সেইখিনিয়ে মোৰ কাৰণে বহুত। এইবিলাক ইয়াৰ পৰাই ফুল নিছোঁ মই, ইয়াত পানী লৈ আহিছোঁ, ইয়াতে অলপ পানী দি সিহঁতক এই চাওকচোন কষ্টপাতটো কেনেকুৱা হৈছে। সেয়া একদম কষ্ট পাই আছে। হেপী বাৰ্থডে কৃষ্ণ ভগৱান, হেপী বাৰ্থডে কৃষ্ণ ভগৱান। কৃষ্ণ পুৰা চেণ্ট পাইচন, ভাল লাগিছে। আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, চাই থাকিবচোন।
आप मेरे वीडियो पर देखो किनो आना है खुआई नहीं ना तुम्हार मैंने काजू भी देख रहा था अपने मतलब मोती से का लड्डू मिल गया और लड्डुर कारण नतुन ड्रेस रेडी करिছো और पंचमीतेरे गा धुवाबोलै रेडी करिছো और तेनेकुवाकैये चाकी बन्ती जलाई लैছো घिउ चाकी और मिठातेলৰ चाकी तार पिछते लड्डुक अलपमान पंचमीतेदि गा धुवाइছো और या चाওক पंचमीतेरे गा धुवाब लागे अभिषेक करिब लागे माने और तेनेकुवाकैये पंचमीतेरे अभिषेक करि उठार पाছত ड्रेस पाती हलाई धुनियाকৈ रेडी करिবৰ কাৰণে যোজা কৰিছো জানে লগত মোক হেল্প কৰি আছে আমি দুজনে যি কৰি আছো বাকি বিলাকে মানে চাই আছে মাজা মাজি আৰু কি কৰা তোমালোকে কৰা বুলি এই দিছে আৰু আমিও মানে এইবিলাকত অলপ লাগি থাকি ভাল পাও কাৰণে এনেকুৱা কৰিব পাৰিছো মানে সব মানুহে এইবিলাক কৰিব নোৱাৰে সবে এনেকৈ থাকিব নোৱাৰে মই ভাবো আৰু ঠিক তেনেকুৱাকে আৰু তেনেকুৱাকৈ আমি ৰেডি কৰি ধুনিয়াকে গা পা ধুৱাই মুচি কুচি ললো আৰু নতুন ড্ৰেছ জানে লৈ আহিছে এইখিনি ড্ৰেছটো পিন্ধালো আজি প্ৰথম বাৰ্থডে গিফট গতিকে চাই থাকিব মোৰ আজি এই ব্লগটো কেনে লাগে বা কেনে পাইছে জনাবলৈ নাপাহৰিব আৰু লট্টু কেনেকুৱাকে নতুন ড্ৰেছটো পিন্ধাওতে এনেই অলপ খমখমীয়া লাগে নহয়নে আৰু এইটো পিন্ধোৱাত অলপ কষ্ট হয় কোলাত বহুৱাই লৈয়ে পিন্ধালো তাৰ পিছত অলপ পূজা কৰিছো পঞ্চদেৱতাৰ পূজা লগতে কৃষ্ণ চালিচাখন পাঠ কৰিছো তেনেকুৱাকৈয়ে আমাৰ কৃষ্ণ অষ্টমী কৃষ্ণৰ জন্মাষ্টমী পালন কৰিছো এয়া চাওক লড্ডুক আপোনালোকৰ ওচৰলৈ দেখুৱাই দিছো ধুনীয়াকৈ সিংগাৰ কৰি আৰু এনেকুৱাকৈয়ে আমি মনত সন্তোষ পাইছো আপোনালোকৰ ওচৰলৈ আমাৰ যিখিনি কৰিছে সেইখিনি শ্বেয়াৰ কৰিছো কেনে পাইছে জনাব আৰু লগতে চন্দনৰ ফুট দিব পাহৰা নাই অকমান দেৰি হৈছে গতিকে চন্দনৰ ফুটটো দিবই লাগিব গা পা ধুই তাৰ পাছত চন্দন আৰু হেন্দুৰটো একচুৱেলি লড্ডুক দিয়া নাযায় চন্দনৰ ফুটে দিয়ে তাৰ পিছত তুলসী পত্তা তুলসী পাত দিনৰ ভাগতে ছিঙিব লাগে ৰাতি ছিঙিব নাপায় আৰু লগতে এইখিনি ভোগ অৰ্পণ কৰা হৈছে আৰু জানে বনোৱা কেকটো এতিয়া কাটিব বাৰ্থডে সময়ত মানে সন্ধিয়া সময় হৈছে তো এটো সময়ত মানে শুভ মুহূৰ্ত আছে আৰু এই শুভ মুহূৰ্তত জানে কেকটো কাটিবৰ কাৰণে ৰেডি হৈছে তাই কাটি লড্ডুক অলপ খুৱাব এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো প্ৰথমতে ময়ে বাৰু পূজা হুজাখিনি গোটেইখিনি কৰিলো তাৰ পিছত জানে কৰিছে অলপমান তাৰ পিছত সকলোৱে অলপ অলপ আশীৰ্বাদ লৈছে বহি তেনেকুৱাকৈ আমাৰ হেদিনাখনৰ দিনটো পাৰ হৈছে আপোনালোকে কেনে পাইছে জনাব আৰু এয়া ব্লেছিং আপোনালোক সকলোৰে ওপৰত যাক কৃষ্ণ ভগৱানৰ কৃপা সকলোৰে ওপৰত যাক তাকে কামনা কৰিছো আকৌ অন্য এটা ভিডিঅ লগ পাম এয়া চাওক আমাৰ জানে কেক বনাইছে কেক কাটি নিজে কেক বিস্কুট আনি কেক বনাই মানে সৰু কেক বনাইছে নিমখ চিমখ দি কেৰাহীত